Hello students, welcome to Fartex World. Today I am going to start a new lesson of your book Beehive. Our lesson to hoise a visit to Kaziranga and Sibsagar. Aru a lesson to writer gorakir naam hoise Shrutimala Duara. তেওঁ এই লেসনটো সুন্দৰভাৱে উপস্থাপন কৰিছে কাহিনীটো এই লেসনটোত থকা কাহিনীটো আৰু ইয়াত তোমালোকে চাৰিগৰাকী ক্যাৰেক্টাৰ চৰিত্ৰৰ লগত চিনাকি হবা তাৰ ভিতৰত লুহিত আৰু ত্ৰিশা দুগৰাকী শিশু আৰু তেওঁলোকৰ মাক আৰু দেউতাক আৰু তেওঁলোকে কেনেদৰে ঐতিহাসিক প্ৰসিদ্ধ ঠাই শিৱসাগৰ আৰু এখন কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান এই দুখন ঠাইলৈ কেনেদৰে তেওঁলোকে ভ্ৰমণ কৰিছিল এই কাহিনীটো শ্ৰুতিমালা দুৱাৰা বাইদেৱে সুন্দৰভাৱে আমাক দাঙি ধৰিছে আৰু এই কাহিনীটোত মানে হোৱা এই চাৰিগৰাকী ক্যাৰেক্টাৰ চৰিত্ৰৰ মাজত হোৱা কনভাৰসেচন বা কথা বতৰাৰ মাজেৰে তোমালোকে শিৱসাগৰ এখন ওয়ার্ল্ড ফেমাস রাষ্ট্ৰীয় উদ্যান এইখনৰ বিষয়ে আৰু এখন হিষ্টৰিকেল টাউন ঐতিহাসিক ঠাই শিৱসাগৰৰ বিষয়ে বহুতো নজনা কথা তোমালোকে জানিবলৈ পাবা সো আমি লেসনটো এতিয়া আৰম্ভ কৰোঁ লেসনটো আৰম্ভ কৰাৰ আগতে দিছে যে বিফোৰ ইউ ৰিড মানে পাঠটো পঢ়াৰ আগতে তোমালোকক এইখিনি পঢ়ি চাবলৈ দিছে আৰু এইখিনিতে তোমালোকে পাঠটোৰ এটা সুন্দৰ আভাস পাবা পাঠটোৰ ভিতৰত কি আছে এটা সুন্দৰ আভাস পাবা প্ৰথমতে দিছে বিফোৰ ইউ ৰিড মানে পাঠটো পঢ়াৰ আগতে তোমালোকক এইখিনি পঢ়িব দিছে কৈছে যে ডু ইউ এনজয় ট্ৰেভেলিং The writer Shrutimala Duara, who has travelled extensively, narrates here how two children travelled with their parents to a national park and also to a place of historical interest. সুধিছে যে তোমালোকে ভ্ৰমণ কৰি ভাল পোৱা নে সুধিছে তোমালোকে নিশ্চয় ভাল পোৱা আৰু কৈছে যে দা ৰাইটাৰ শ্ৰুতিমালা দুৱাৰাৰ ৰাইটাৰ লেখিকা শ্ৰুতিমালা দুৱাৰাই যে বিস্তৃতভাৱে ভ্ৰমণ কৰিছিল বহু ঠাই ভ্ৰমণ কৰিছিল তেওঁ ইয়াত এই লেসনটোত কেনেকৈ দুগৰাকী শিশুৱে তেওঁলোকৰ পিতৃ-মাতৃৰ লগত নেশ্যনেল পাৰ্ক ৰাষ্ট্ৰীয় উদ্যান আৰু এখন ঐতিহাসিক প্ৰসিদ্ধ ঠাইলৈ ভ্ৰমণ কৰিছিল সেই সম্পৰ্কে তোমালোকে এই পাঠটোত পঢ়িবলৈ পাবা তাৰ পিছত কৈছে ডু ইউ নো দ্যাট দেয়াৰ আৰ সেভাৰেল নেশ্যনেল পাৰ্কস ইন আসাম Kaziranga National Park, which spreads over the civil jurisdictions of Nagaon and Golaghat districts, reaching the hills of Karbi Anglong district, is one of them. সুধিছে যে তোমালোকে অসমত কিমান নেশ্যনেল পাৰ্ক আছে তোমালোকে জানানে কিমান ৰাষ্ট্ৰীয় উদ্যান আছে সুধিছে তাৰ পিছত কৈছে তাৰ ভিতৰত কাজিৰঙা নেশ্যনেল পাৰ্ক কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান অন্যতম এখন ৰাষ্ট্ৰীয় উদ্যান যিয়ে নগাঁও গোলাঘাটৰ লগতে কাৰ্বি আংলং ডিস্ট্ৰিক্ট কাৰ্বি আংলং জিলাকো সামৰি লৈ বিয়পি আছে তাৰ পিছত কৈছে ইট ইজ ফেমাস ফৰ ইটস ওৱান হৰ্নড ৰাইনোছ কৈছে এই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখন এশিঙীয়া গড়ৰ বাবে বিখ্যাত Can you name some other national parks of Assam? আকৌ তোমালোকক সুধিছে যে তোমালোকে আৰু কেইখনমান ৰাষ্ট্ৰীয় উদ্যানৰ অসমৰ ৰাষ্ট্ৰীয় উদ্যানৰ নাম ক'ব পাৰিবানে Have you heard of the historical town of Sibsagar? কৈছে যে তোমালোকে হিষ্টৰিকেল টাউন ঐতিহাসিক প্ৰসিদ্ধ ঠাই চহৰ শিৱসাগৰৰ নাম শুনিছানে বুলি তোমালোকক সুধিছে The Ahoms established their rule over Assam with the capital at Sibsagar during the early part of the 13th century. আহোমসকলে যেতিয়া অসমত ৰাজত্ব কৰিছিল তেতিয়া শিৱসাগৰক তেওঁলোকৰ ৰাজধানী হিচাপে প্ৰতিষ্ঠা কৰিছিল কিমান শতিকাত 13 শতিকাৰ আগভাগতে It is a place worth visiting. এইখন এখন কি ভ্ৰমণ কৰিবলগীয়া ঠাই চাবলগীয়া ঠাই বুলি কৈছে Can you find some more such historical places in Assam? আৰু সুধিছে যে এনেকুৱা তোমালোকে অসমৰ আৰু হিষ্টৰিকেল প্লেচেছ ঐতিহাসিক প্ৰসিদ্ধ ঠাইৰ নাম ক'ব পাৰিবানে সুধিছে
এতিয়া তোমালোকৰ মেইন যিখিনি টেক্সট সেইখিনি লৈ আহা প্ৰথমতে কৈছে যে আৰু নিশ্চয় তোমালোকে এই বিফোৰ ইউ ৰিড এইখিনিৰ পৰা পাঠটোত কি আছে তাৰে এটা সুন্দৰ আভাস পাই গলা এতিয়া মেইন টেক্সটখিনি লৈ আহা Lohit and Trisa got up early in the morning before their mother could wake them up. Lohit আৰু Trisa কি হৈছিল সিদিনা ৰাতিপুৱা সোনকালে উঠিছিল সিহঁতৰ মাকে তেওঁলোকক জগাই দিয়াৰ আগতে Usually they loved to sleep till late in the morning when they had no school. আচলতে কি তেওঁলোকে ৰাতিপুৱা দেৰিলৈ শুই থাকে দেৰিকৈ উঠে যিদিনা তেওঁলোকৰ স্কুল নাথাকে But that morning they were too excited to sleep. কিন্তু সিদিনা কি আছিল সিদিনা হিয়ত বহুত উত্তেজিত বহুত এক্সাইটেড হৈ আছিল সেই কাৰণে কি সোনকালে উঠিছিল Their parents would be taking them to Sibsagar. হিয়তৰ পেৰেন্টছে হিয়তৰ পিতৃমাতৃয়ে হিয়তক শিৱসাগৰলৈ লৈ যাব সেই কাৰণে হিয়তে সোনকালে উঠিছিল On their way they would spend a night at Kaziranga. আৰু হিয়তে শিৱসাগৰৰ যোৱাৰ ৰাস্তাত কি কৰিব এদিন এৰাতি কাজিৰঙাত কটাব Every year in the past during their school holidays their father took them to different places sometimes outside Assam sometimes within Assam কি হৈছে হিয়তৰ দেউতাকে প্ৰত্যেক বন্ধৰ সময়ত হিয়তক ফুৰাবলৈ লৈ যায় বিভিন্ন ঠাইলৈ আৰু কেতিয়াবা কি অসমৰ ভিতৰত আৰু কেতিয়াবা অসমৰ বাহিৰলৈ ফুৰাবলৈ লৈ যায় Assam is a unique land with tea gardens, ancient temples, national parks, historical monuments and what not. Their father said, you should know your own state. তেওঁলোকৰ দেউতাকে কৈছে যে অসম এখন অতুলনীয় ঠাই য'ত টি গাৰ্ডেন চাহ বাগিচা এনচিয়েণ্ট টেম্পলছ পুৰণি মঠ মন্দিৰ নেশ্যনেল পাৰ্কছ ৰাষ্ট্ৰীয় উদ্যান হিষ্টৰিকেল মনুমেণ্টছ ঐতিহাসিক প্ৰসিদ্ধ কীৰ্তিস্তম্ভ এইবোৰ আছে সেইকাৰণে অসম এখন অতুলনীয় ঠাই আৰু কৈছে যে আমি নিজৰ ষ্টেটখনৰ নিজৰ ৰাজ্যখনৰ বিষয়ে জনাটো উচিত তাৰপিছত নেক্সট পেৰাগ্ৰাফ Last year they had visited their uncle who lived in Tezpur. Both Lohit and Trisa enjoyed their stay there so much that they wanted to go again there. But their father said, this time I will take you to Sibsagar. কি কৈছে হিয়তে যোৱা বছৰ তেজপুৰলৈ হিয়তৰ আঙ্কল খুৰাকৰ ঘৰলৈ ফুৰিবলৈ গৈছিল আৰু এইবাৰো কি লোহিত আৰু ত্ৰিশা হিয়তৰ খুৰাকৰ ঘৰলৈ যাব বিচাৰিছিল কাৰণ তাত থাকি হিয়তে বহুত ভাল পাইছিল এনজয় কৰিছিল তেতিয়া তেওঁলোকৰ দেউতাকে কৈছিল যে এইবাৰ কি তেওঁলোকক শিৱসাগৰলৈ লৈ যাম বুলি কৈছিল What's there to see in Sibsagar? Let's go to uncle's house in Tezpur instead. Lohit pleaded. কিন্তু লুহিতে কৈছিল যে কি শিৱসাগৰতনো চাবলৈ কি আছে আমি কি তেজপুৰতে যাম খুৰাৰ ঘৰলৈ বুলি লুহিতে কৈছিল Don't you want to see a new place? You had already seen Tezpur. We will go there again someday. But this time let me take you to Sibsagar. Their father said. কিন্তু তেওঁলোকৰ দেউতাকে কৈছে যে তোমালোকে কি নতুন ঠাই এখন চাবলৈ নিবিচাৰা নেকি আৰু তোমালোকেতো অলৰেডি আগতে তেজপুৰ গৈছাই আৰু হিয়তে we will go there again someday কৈছে যে আমি আৰু তালৈ যাম কেতিয়াবা কিন্তু এইবাৰ আমি কলৈ যাম শিৱসাগৰলৈ যাম বুলি দেউতাকে কৈছিল Let me tell you about the place আৰু দেউতাকে ঠাইখনৰ শিৱসাগৰৰ কথা ক'বলৈ ধৰিলে ক'লে যে It was formerly known as Rangpur. It was the capital of the Ahom kings from 1699 to 1788. কৈছে যে এইখন শিৱসাগৰখন আগতে পূৰ্বতে কি বুলি জনা গৈছিল ৰংপুৰ বুলি আৰু এইখন আহোম ৰজাসকলৰ ৰাজধানী আছিল 1689
1799 চনৰ পৰা 1788 চনলৈ এইখন আহোম ৰাজ্যৰ ৰাজধানী আছিল বুলি কৈছে। You can see many tanks, many palaces and beautiful temples of that period of time. You will love to see them. তেওঁলোকৰ দেউতাকে কৈছে যে তোমালোকে তাত বিভিন্ন বহুতো জলাশয়, বহুতো ৰাজপ্ৰাসাদ আৰু বিভিন্ন ধৰণৰ ধুনীয়া মন্দিৰ এই আহোমসকলৰ দিনৰে এইবোৰ দেখিবলৈ পাবা আৰু তোমালোকে এইবোৰ চাই বহুত ভাল পাবা বুলি দেউতাকে কৈছিল। তাৰপিছত On our way, we can stay for a night at Kaziranga, their mother suggested. তাৰপিছত সিহঁতৰ মাকে ক'লে যে আমি আমাৰ শিৱসাগৰ যোৱা ৰাস্তাত এৰাতি ক'ত কটাম, কাজিৰঙাত কটাম বুলি ক'লে। Oh, lovely, Lohit said, clapping his hands. We can take an elephant ride and see the rhino. কৈছে যে লুইতে বিৰাট ফূৰ্তি পাইছে আৰু সেইকাৰণে কৈছে যে বিৰাট ধুনীয়া আৰু আমি কি এলিফেণ্ট ৰাইড হাতীৰ পিঠিত উঠিব পাৰিম আৰু ৰাইনো গড় চাবলৈ পাৰিম বুলি সি আনন্দতে কৈছে। As the day of their visit dawned, Lohit and Trisha grew quite excited. They would get to see both Kaziranga and the world-renowned National Park and Shivsagar, a famous historical town. আৰু কি হৈছে সিদিনা ৰাতিপুৱা লুহিত আৰু তৃষা বহুত এক্সাইটেড, বহুত উত্তেজিত হৈ আছিল কিয়নো তেওঁলোকে এখন বিশ্ববিখ্যাত ৰাষ্ট্ৰীয় উদ্যান কাজিৰঙা আৰু এখন ফেমাছ বিখ্যাত ঐতিহাসিক প্ৰসিদ্ধ চহৰ শিৱসাগৰ চাবলৈ পাব, সেইকাৰণে সিহঁত বহুত এক্সাইটেড হৈ আছিলে। The morning arrived and they started their journey in their own car. By early afternoon they reached Kaziranga. আৰু কি হৈছিল ৰাতিপুৱা পালে আৰু সিহঁত নিজৰ কাৰতে নিজৰ গাড়ীতে সিহঁতৰ যাত্ৰা আৰম্ভ কৰিছিল আৰু সিহঁতে দুপৰীয়াৰ সময়ত কাজিৰঙা গৈ পাইছিল।